আজি আমি হিন্দী কবিতাটো পঢ়িম। ভাৰত हमको जान से प्यारा है। প্ৰথমতে মই কবিতাটো পাঠ কৰি দিম, তোমালোকে মনোযোগেৰে শুনি যাবা। শব্দবিলাকৰ উচ্চাৰণবিলাক আৰু শব্দ অৰ্থময়ে এইকেইটা লিখি দিছোঁ, তোমালোকে লিখি যাবা। भारत हमको जान से प्यारा है। भारत हमको जान से प्यारा है, सबसे न्यारा गुलिस्ता हमारा है। सदियों से भारत भूमि दुनिया की शान है, भारत माँ की रक्षा में जीवन कुर्बान है। भारत हमको जान से प्यारा है। उजरे नहीं अपना चामन, टूटे नहीं अपना बर्तन, दुनिया भर की धरती कोई बर्बाद ना कर दे कोई। मंदिर यहाँ मस्जिद वहाँ, हिंदू यहाँ मुस्लिम वहाँ, मिलते रहे हम प्यार से। हिंदुस्तानी नाम हमारा है, सबसे प्यारा देश हमारा है। जन्मभूमि है हमारी, शान से कहेंगे हम, सभी तो भाई भाई प्यार से रहेंगे हम। हिंदुस्तानी नाम हमारा है। असम से गुजरात तक, बंगाल से महाराष्ट्र तक, इनके सभी गुण एक है, भाषा अलग सुर एक है। कश्मीर से मद्रास तक, कह दो सभी हम एक है, आवाज़ दो हम एक है, जागो। भारत हमको जान से प्यारा है। भारत আমাৰ সকলোৰে প্ৰাণতকৈও প্ৰিয় বা প্ৰাণতকৈও মৰমৰ। भारत हमको जान से प्यारा है, सबसे न्यारा गुलिस्ता हमारा है। ভাৰত আমাৰ সকলোৰে প্ৰাণতকৈও আপোন আৰু এই ভাৰতবৰ্ষখন এখন ফুলনি বাগিচাৰ দৰে। যেনেকৈ ফুলনি বাগিচা এখনত বিভিন্ন ধৰণৰ ফুল, বিভিন্ন ৰঙী ফুল থাকে, ঠিক সেইদৰে আমাৰ ভাৰতবৰ্ষত বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ মানুহ বসবাস কৰে। সেয়েহে এখন ফুলনি বাগিচাৰ লগত তুলনা কৰিছে। सदियों से भारत भूमि दुनिया की शान है, भारत माँ की रक्षा में जीवन कुर्बान है। হাজাৰ হাজাৰ বছৰ ধৰি আমি ভাৰত ভূমিক লৈ, ভাৰতবৰ্ষক লৈ আমি গৌৰৱ কৰি আহিছোঁ। ভাৰত মাতাৰ ৰক্ষাৰ বাবে আমি সেয়েহে সকলোৱে আমি নিজৰ জীৱন উৎসৰ্গা কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ, কিয়নো ভাৰতবৰ্ষখন আমাৰ সকলোৰে অতিকৈ মৰমৰ, প্ৰাণতকৈও উজলে নেকি আপোনাৰ চামন, টুটে নেকি আপোনাৰ বন্ধন। আমাৰ সেই ফুলনি বাগিচাখন কোনোদিনেই যাতে কেতিয়াও যাতে নষ্ট নহয়, বিনষ্ট নহয়, আৰু সেই ভাৰতবৰ্ষখন কেতিয়াও যাতে কোনেও খণ্ড বিখণ্ড কৰিব নোৱাৰে। দুনিয়া ভৰ ধৰতি কৰি বৰবাদ না কৰ দে কৈ। গোটেই পৃথিৱীত কোনেও যাতে আমাৰ ভাৰতবৰ্ষখন কেতিয়াও নষ্ট কৰিব নোৱাৰে। मंदिर यहाँ मस्जिद वहाँ, हिंदू यहाँ मुस्लिम वहाँ, मिलते रहे हम प्यार से। ইয়াতে মন্দিৰো আছে, ইয়াত মছজিদো আছে, অৰ্থাৎ ইয়াত আমি হিন্দু আছোঁ, আমি মুছলমানো আছোঁ, সকলোৱে মিলি আমি একেলগতে মৰম স্নেহেৰে বান্ধ খাই আমি আগবাঢ়োঁ। হিন্দুস্তানী নাম हमारा है, सबसे प्यारा देश हमारा है। আমাৰ দেশখনৰ নাম হিন্দুস্তান আৰু আমাৰ সকলোৰে হিন্দুস্তানখন মৰমৰ। जन्मभूमि है हमारी, शान से कहेंगे हम, सभी तो भाई भाई प्यार से रहेंगे हम। আৰু এই ভাৰতবৰ্ষখনক আমি আমাৰ জন্মভূমি বুলি অতি গৌৰৱেৰে আমি ক'ব পাৰোঁ বা আমি সকলোৱে গৌৰৱেৰে কওঁ, কিয়নো ইয়াতে আমি সকলোৱে ভাই ভাই সকলো জাতি জনগোষ্ঠী ভাষাগোষ্ঠীৰ মানুহে আমি একেলগতে ভাতৃত্ব প্ৰেমেৰে বান্ধ খাই আছোঁ আৰু আমাৰ দেশখনৰ নাম হৈছে হিন্দুস্তান। असम से गुजरात तक, बंगाल से महाराष्ट्र तक, অসমৰ পৰা গুজৰাটলৈকে, বংগালৰ পৰা মহাৰাষ্ট্ৰলৈকে, ইনকে সভি গুণ এক হে, ভাষা अलग সুৰ এক হে। ইয়াত আমাৰ সকলোৱে আমি আমাৰ বেলেগ গুণাগুণৰ মানুহ আছোঁ, সকলোৰে ভাষা বেলেগ, কিন্তু আমাৰ সকলোৰে যেন সুৰ একেটাই, আমি সকলোৰে যেন প্ৰাণ আমাৰ একেটাই। कश्मीर से मद्रास तक, वाक्य सभी हम एक है, आवाज दो हम एक है। কাশ্মীৰৰ পৰা মাদ্ৰাজলৈকে, অৰ্থাৎ ইয়াত কি কৈছে যে পূবৰ পৰা পশ্চিমলৈকে,
উত্তৰৰ পৰা দক্ষিণলৈকে সকলোবিলাক আমি এক আৰু সকলোৱে আমি একতাৰ দৰে বান্ধ খাই আছোঁ, সকলোৱে আমি ভাতৃত্বৰ প্ৰেমেৰে বান্ধ খাই আছোঁ। সেয়েহে কৈছে যে আৱাজ দো হম এক হে, যে সকলোৰে আমি জয়ধ্বনি দিওঁ যে আমি সকলো এক। কবিতাটো আমাৰ এইখিনিয়ে তাৰ সাৰমৰ্ম। তোমালোকে কবিতাটো পাঠ কৰিবা, পাঠ কৰি মোলৈ অডিঅ' পঠিয়াবা। আজি আমি হিন্দী কবিতাটো পঢ়িম, ভাৰত হামকো জান সে প্যাৰা হে। প্ৰথমতে মই কবিতাটো পাঠ কৰি দিম, তোমালোকে মনোযোগেৰে শুনি যাবা। শব্দবিলাকৰ উচ্চাৰণবিলাক আৰু শব্দ অৰ্থ মই এইকেইটা লিখি দিছোঁ, তোমালোকে বুকিত লিখি ল'বা। भारत हमको जान से प्यारा है, भारत हमको जान से प्यारा है, सबसे न्यारा गुलिस्तां हमारा है। सदियों से भारत भूमि दुनिया की शान है, भारत माँ की रक्षा में जीवन कुर्बान है। भारत हमको जान से प्यारा है, उजड़े नहीं अपना चामन, टूटे नहीं अपना बर्तन, दुनिया भर की धरती कोरी, बर्बाद ना कर दे कोई। मंदिर यहाँ मस्जिद वहाँ, हिंदू यहाँ मुस्लिम वहाँ, मिलते रहे हम प्यार से। हिंदुस्तानी नाम हमारा है, सबसे प्यारा देश हमारा है। जन्मभूमि है हमारी, शान से कहेंगे हम, सभी तो भाई भाई प्यार से रहेंगे हम। हिंदुस्तानी नाम हमारा है। असम से गुजरात तक, बंगाल से महाराष्ट्र तक, इनके सभी गुण एक है, भाषा अलग शूर एक है। कश्मीर से मद्रास तक, कह दो सभी हम एक है, आवाज दो हम एक है, जागो। भारत हमको जान से प्यारा है, ভাৰত আমাৰ সকলোৰে প্ৰাণতকৈও প্ৰিয় বা প্ৰাণতকৈও মৰমৰ। भारत हमको जान से प्यारा है, सबसे न्यारा गुलिस्तां हमारा है। ভাৰত আমাৰ সকলোৰে প্ৰাণতকৈও আপোন আৰু এই ভাৰতবৰ্ষখন এখন ফুলনি বাগিচাৰ দৰে। যেনেকৈ ফুলনি বাগিচা এখনত বিভিন্ন ধৰণৰ ফুল, বিভিন্ন ৰঙী ফুল থাকে, ঠিক সেইদৰে আমাৰ ভাৰতবৰ্ষতো বিভিন্ন ভাষা ভাষী জাতি গোষ্ঠীৰ মানুহ বসবাস কৰে। সেয়েহে এখন ফুলনি বাগিচাৰ লগত তুলনা কৰিছে। सदियों से भारत भूमि दुनिया की शान है, भारत माँ की रक्षा में जीवन कुर्बान है। হাজাৰ হাজাৰ বছৰ ধৰি আমি ভাৰত ভূমিক লৈ, ভাৰতবৰ্ষক লৈ আমি গৌৰৱ কৰি আহিছোঁ। ভাৰত মাতাৰ ৰক্ষাৰ বাবে আমি সেয়েহে সকলোৱে আমি নিজৰ জীৱন উৎসৰ্গা কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ, কিয়নো ভাৰতবৰ্ষখন আমাৰ সকলোৰে অতিকৈ মৰমৰ, প্ৰাণতকৈও প্ৰিয়। উজৰে নেহি আপনা চামন, টুটে নেহি আপনা বৰ্তন। আমাৰ সেই ফুলনি বাগিচাখন কোনোদিনেই যাতে কেতিয়াও যাতে নষ্ট নহয়, বিনষ্ট নহয়, আৰু সেই ভাৰতবৰ্ষখন কেতিয়াও যাতে কোনেও খণ্ড বিখণ্ড কৰিব নোৱাৰে। দুনিয়া ভৰ ধৰতি কৰি বৰবাদ না কৰ দে কৈ। গোটেই পৃথিৱীত কোনেও যাতে আমাৰ ভাৰতবৰ্ষখন কেতিয়াও নষ্ট কৰিব নোৱাৰে। मंदिर यहाँ मस्जिद वहाँ, हिंदू यहाँ मुस्लिम वहाँ, मिलते रहे हम प्यार से। ইয়াতে মন্দিৰো আছে, ইয়াত মছজিদো আছে, অৰ্থাৎ ইয়াত আমি হিন্দু আছোঁ, আমি মুছলমানো আছোঁ, সকলোৱে মিলি আমি একেলগতে মৰম স্নেহেৰে বান্ধ খাই আমি আগবাঢ়োঁ। হিন্দুস্তানী নাম हमारा है, सबसे प्यारा देश हमारा है। আমাৰ দেশখনৰ নাম হিন্দুস্তান আৰু আমাৰ সকলোৰে হিন্দুস্তানখন মৰমৰ। जन्मभूमि है हमारी, शान से कहेंगे हम, सभी तो भाई भाई प्यार से रहेंगे हम। আৰু এই ভাৰতবৰ্ষখনক আমি আমাৰ জন্মভূমি বুলি অতি গৌৰৱেৰে আমি ক'ব পাৰোঁ বা আমি সকলোৱে গৌৰৱেৰে কওঁ, কিয়নো ইয়াতে আমি সকলোৰে ভাই ভাইকৈ সকলো জাতি জনগোষ্ঠী ভাষা গোষ্ঠীৰ মানুহে আমি একেলগতে ভাতৃত্বৰ প্ৰেমেৰে বান্ধ খাই আছোঁ আৰু আমাৰ দেশখনৰ নাম হৈছে হিন্দুস্তান। আসাম से गुजरात तक, बंगाल से महाराष्ट्र तक, অসমৰ পৰা গুজৰাটলৈকে, বংগালৰ পৰা মহাৰাষ্ট্ৰলৈকে, इनके सभी गुण एक है, भाषा अलग शूर एक है।
ইয়াত আমাৰ সকলোৱে আমাৰ বেলেগ গুণাগুণৰ মানুহ আছোঁ, সকলোৰে ভাষা বেলেগ, কিন্তু আমাৰ সকলোৰে যেন সুৰ একেটাই, আমি সকলোৰে যেন প্ৰাণ আমাৰ একেটাই। कश्मीर से मद्रास तक कहते सभी हम एक है, आवाज दो हम एक है। কাশ্মীৰৰ পৰা মাদ্ৰাজলৈকে, অৰ্থাৎ ইয়াত কি কৈছে যে পূবৰ পৰা পশ্চিমলৈকে, উত্তৰৰ পৰা দক্ষিণলৈকে সকলোবিলাক আমি এক, আৰু সকলোৱে আমি একতাৰ দৰে বান্ধ খাই আছোঁ, সকলোৱে আমি ভাতৃত্বৰ প্ৰেমেৰে বান্ধ খাই আছোঁ। সেয়েহে কৈছে যে আৱাজ দো হাম এক হে, যে সকলোৰে আমি জয়ধ্বনি দিওঁ যে আমি সকলো এক। কবিতাটো আমাৰ এইখিনিয়ে, তাৰ সাৰমৰ্ম। তোমালোকে কবিতাটো পাঠ কৰিবা, পাঠ কৰি মোলৈ অডিঅ' পঠিয়াবা। আজি আমি হিন্দী কবিতাটো পঢ়িম, ভাৰত হামকো জান সে প্যাৰা হে। প্ৰথমতে মই কবিতাটো পাঠ কৰি দিম, তোমালোকে মনোযোগেৰে শুনি যাবা। শব্দবিলাকৰ উচ্চাৰণবিলাক আৰু শব্দ অৰ্থ মই এইকেইটা লিখি দিছোঁ, তোমালোকে বুকিত লিখি ল'বা। भारत हमको जान से प्यारा है, भारत हमको जान से प्यारा है, सबसे न्यारा गुलिस्ता हमारा है। सदियों से भारत भूमि दुनिया की शान है, भारत माँ की रक्षा में जीवन कुर्बान है। भारत हमको जान से प्यारा है, उजड़े नहीं अपना चामन, टूटे नहीं अपना बर्तन, दुनिया भर की धरती कोरी, बर्बाद ना कर दे कोई। मंदिर यहाँ मस्जिद वहाँ, हिंदू यहाँ मुस्लिम वहाँ, मिलते रहे हम प्यार से। हिंदुस्तानी नाम हमारा है, सबसे प्यारा देश हमारा है। जन्मभूमि है हमारी, शान से कहेंगे हम, सभी तो भाई भाई प्यार से रहेंगे हम। हिंदुस्तानी नाम हमारा है। असम से गुजरात तक, बंगाल से महाराष्ट्र तक, इनके सभी गुण एक है, भाषा अलग सुर एक है। कश्मीर से मद्रास तक कह दो सभी हम एक है, आवाज दो हम एक है। जागो। भारत हमको जान से प्यारा है, ভাৰত আমাৰ সকলোৰে প্ৰাণতকৈও প্ৰিয় বা প্ৰাণতকৈও মৰমৰ। भारत हमको जान से प्यारा है, सबसे न्यारा गुलिस्ता हमारा है। ভাৰত আমাৰ সকলোৰে প্ৰাণতকৈও আপোন, আৰু এই ভাৰতবৰ্ষখন এখন ফুলনি বাগিচাৰ দৰে। যেনেকৈ ফুলনি বাগিচা এখনত বিভিন্ন ধৰণৰ ফুল, বিভিন্ন ৰঙী ফুল থাকে, ঠিক সেইদৰে আমাৰ ভাৰতবৰ্ষতো বিভিন্ন ভাষা ভাষী জাতি গোষ্ঠীৰ মানুহ বসবাস কৰে। সেয়েহে এখন ফুলনি বাগিচাৰ লগত তুলনা কৰিছে। सदियों से भारत भूमि दुनिया की शान है, भारत माँ की रक्षा में जीवन कुर्बान है। হাজাৰ হাজাৰ বছৰ ধৰি আমি ভাৰতভূমিক লৈ, ভাৰতবৰ্ষক লৈ আমি গৌৰৱ কৰি আহিছোঁ। ভাৰত মাতাৰ ৰক্ষাৰ বাবে আমি সেয়েহে সকলোৱে আমি নিজৰ জীৱন উৎসৰ্গা কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ, কিয়নো ভাৰতবৰ্ষখন আমাৰ সকলোৰে অতিকৈ মৰমৰ, প্ৰাণতকৈও প্ৰিয়। উজৰে নেহি আপনা চামন, টুটে নেহি আপনা বৰ্তন। আমাৰ সেই ফুলনি বাগিচাখন কোনোদিনেই যাতে কেতিয়াও যাতে নষ্ট নহয়, বিনষ্ট নহয়, আৰু সেই ভাৰতবৰ্ষখন কেতিয়াও যাতে কোনেও খণ্ড বিখণ্ড কৰিব নোৱাৰে। দুনিয়া ভৰ ধৰতি কৰি বৰবাদ না কৰে কৈ। গোটেই পৃথিৱীত কোনেও যাতে আমাৰ ভাৰতবৰ্ষখন কেতিয়াও নষ্ট কৰিব নোৱাৰে। मंदिर यहाँ मस्जिद वहाँ, हिंदू यहाँ मुस्लिम वहाँ, मिलते रहे हम प्यार से। ইয়াতে মন্দিৰো আছে, ইয়াত মছজিদো আছে, অৰ্থাৎ ইয়াত আমি হিন্দু আছোঁ, আমি মুছলমানো আছোঁ, সকলোৱে মিলি আমি একেলগতে মৰম স্নেহেৰে বান্ধ খাই আমি আগবাঢ়োঁ। হিন্দুস্তানী নাম हमारा है, सबसे प्यारा देश हमारा है। আমাৰ দেশখনৰ নাম হিন্দুস্তান, আৰু আমাৰ সকলোৰে হিন্দুস্তানখন মৰমৰ। जन्मभूमि है हमारी, शान से कहेंगे हम, सभी तो भाई भाई प्यार से रहेंगे हम। আৰু এই ভাৰতবৰ্ষখনক আমি আমাৰ জন্মভূমি বুলি অতি গৌৰৱেৰে আমি ক'ব পাৰোঁ, বা আমি সকলোৱে গৌৰৱেৰে কওঁ, কিয়নো ইয়াতে আমি সকলোৰে ভাই ভাইকৈ সকলো জাতি জনগোষ্ঠী ভাষা গোষ্ঠীৰ মানুহে আমি একেলগতে ভাতৃত্বৰ প্ৰেমেৰে বান্ধ খাই আছোঁ,
আৰু আমাৰ দেশখনৰ নাম হৈছে হিন্দুস্তান। আসাম से गुजरात तक, बंगाल से महाराष्ट्र तक। অসমৰ পৰা গুজৰাটলৈকে, बंगाলৰ পৰা মহাৰাষ্ট্ৰলৈকে। इनके सभी गुण एक है, भाषा अलग, সুৰ एक है। ইয়াত আমাৰ সকলোৱে আমাৰ বেলেগ গুণাগুণৰ মানুহ আছোঁ, সকলোৰে ভাষা বেলেগ, কিন্তু আমাৰ সকলোৰে যেন সুৰ একেটাই, আমি সকলোৰে যেন প্ৰাণ আমাৰ একেটাই। कश्मीर से मद्रास तक, कहते सभी हम एक है, आवाज दो हम एक है। কাশ্মীৰৰ পৰা মাদ্ৰাজলৈকে, অৰ্থাৎ ইয়াত কি কৈছে যে পূবৰ পৰা পশ্চিমলৈকে, উত্তৰৰ পৰা দক্ষিণলৈকে সকলোবিলাক আমি এক, আৰু সকলোৱে আমি একতাৰ দৰে বান্ধ খাই আছোঁ, সকলোৱে আমি ভাতৃত্বৰ প্ৰেমেৰে বান্ধ খাই আছোঁ। সেয়েহে কৈছে যে আৱাজ দো হাম এক হে, যে সকলোৰে আমি জয়ধ্বনি দিওঁ যে আমি সকলো এক। কবিতাটো আমাৰ এইখিনিয়ে, তাৰ সাৰমৰ্ম। তোমালোকে কবিতাটো পাঠ কৰিবা, পাঠ কৰি মোলৈ অডিঅ' পঠিয়াবা। আজি আমি হিন্দী কবিতাটো পঢ়িম, ভাৰত হামকো জান সে প্যাৰা হে। প্ৰথমতে মই কবিতাটো পাঠ কৰি দিম, তোমালোকে মনোযোগেৰে শুনি যাবা। শব্দবিলাকৰ উচ্চাৰণবিলাক আৰু শব্দ অৰ্থ মই এইকেইটা লিখি দিছোঁ, তোমালোকে বুকিত লিখি ল'বা। भारत हमको जान से प्यारा है, भारत हमको जान से प्यारा है, सबसे न्यारा गुलिस्तां हमारा है। सदियों से भारत भूमि दुनिया की शान है, भारत माँ की रक्षा में जीवन कुर्बान है। भारत हमको जान से प्यारा है, उजड़े नहीं अपना चामन, टूटे नहीं अपना बर्तन, दुनिया भर की धरती कोरी, बर्बाद ना कर दे कोई। मंदिर यहाँ मस्जिद वहाँ, हिंदू यहाँ मुस्लिम वहाँ, मिलते रहे हम प्यार से। हिंदुस्तानी नाम हमारा है, सबसे प्यारा देश हमारा है। जन्मभूमि है हमारी, शान से कहेंगे हम, सभी तो भाई भाई प्यार से रहेंगे हम। हिंदुस्तानी नाम हमारा है। असम से गुजरात तक, बंगाल से महाराष्ट्र तक, इनके सभी गुण एक है, भाषा अलग, सुर एक है। कश्मीर से मद्रास तक, कह दो सभी हम एक है, आवाज दो हम एक है। जागो। भारत हमको जान से प्यारा है, ভাৰত আমাৰ সকলোৰে প্ৰাণতকৈও প্ৰিয় বা প্ৰাণতকৈও মৰমৰ। भारत हमको जान से प्यारा है, सबसे न्यारा गुलिस्तां हमारा है। ভাৰত আমাৰ সকলোৰে প্ৰাণতকৈও আপোন, আৰু এই ভাৰতবৰ্ষখন এখন ফুলনি বাগিচাৰ দৰে। যেনেকৈ ফুলনি বাগিচা এখনত বিভিন্ন ধৰণৰ ফুল, বিভিন্ন ৰঙী ফুল থাকে, ঠিক সেইদৰে আমাৰ ভাৰতবৰ্ষতো বিভিন্ন ভাষা ভাষী জাতি গোষ্ঠীৰ মানুহ বসবাস কৰে, সেয়েহে এখন ফুলনি বাগিচাৰ লগত তুলনা কৰিছে। सदियों से भारत भूमि दुनिया की शान है, भारत माँ की रक्षा में जीवन कुर्बान है। হাজাৰ হাজাৰ বছৰ ধৰি আমি ভাৰত ভূমিক লৈ, ভাৰতবৰ্ষক লৈ আমি গৌৰৱ কৰি আহিছোঁ। ভাৰত মাতাৰ ৰক্ষাৰ বাবে আমি সেয়েহে সকলোৱে আমি নিজৰ জীৱন উৎসৰ্গা কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ, কিয়নো ভাৰতবৰ্ষখন আমাৰ সকলোৰে অতিকৈ মৰমৰ, প্ৰাণতকৈও প্ৰিয়। উজৰে নেহি আপনা চামন, টুটে নেহি আপনা বৰ্তন। আমাৰ সেই ফুলনি বাগিচাখন কোনোদিনেই যাতে কেতিয়াও যাতে নষ্ট নহয়, বিনষ্ট নহয়, আৰু সেই ভাৰতবৰ্ষখন কেতিয়াও যাতে কোনেও খণ্ড বিখণ্ড কৰিব নোৱাৰে। দুনিয়া ভৰ ধৰতি কৰি, বৰবাদ না কৰ দে কৈ। গোটেই পৃথিৱীত কোনেও যাতে আমাৰ ভাৰতবৰ্ষখন কেতিয়াও নষ্ট কৰিব নোৱাৰে। मंदिर यहाँ मस्जिद वहाँ, हिंदू यहाँ मुस्लिम वहाँ, मिलते रहे हम प्यार से। ইয়াতে মন্দিৰো আছে, ইয়াত মছজিদো আছে, অৰ্থাৎ ইয়াত আমি হিন্দু আছোঁ, আমি মুছলমানো আছোঁ, সকলোৱে মিলি আমি একেলগতে মৰম স্নেহেৰে বান্ধ খাই আমি আগবাঢ়োঁ। হিন্দুস্তানী নাম हमारा है, सबसे प्यारा देश हमारा है। আমাৰ দেশখনৰ নাম হিন্দুস্তান, আৰু আমাৰ সকলোৰে হিন্দুস্তানখন মৰমৰ। जन्मभूमि है हमारी, शान से कहेंगे हम, सभी तो भाई भाई प्यार से रहेंगे हम। আৰু
এই ভাৰতবৰ্ষখনক আমি আমাৰ জন্মভূমি বুলি অতি গৌৰৱেৰে আমি ক'ব পাৰোঁ বা আমি সকলোৱে গৌৰৱেৰে কওঁ, কিয়নো ইয়াতে আমি সকলোৰে ভাই ভাইকৈ সকলো জাতি জনগোষ্ঠী ভাষাগোষ্ঠীৰ মানুহে আমি একেলগতে ভাতৃত্বৰ প্ৰেমেৰে বান্ধ খাই আছোঁ আৰু আমাৰ দেশখনৰ নাম হৈছে হিন্দুস্তান। আসাম से गुजरात तक, बंगाल से महाराष्ट्र तक, অসমৰ পৰা গুজৰাটলৈকে, बंगाলৰ পৰা महाराष्ट्रলৈকে, इनके सभी गुण एक है, भाषा अलग सुर एक है। ইয়াত আমাৰ সকলোৱে আমি আমাৰ বেলেগ গুণাগুণৰ মানুহ আছোঁ, সকলোৰে ভাষা বেলেগ, কিন্তু আমাৰ সকলোৰে যেন সুৰ একেটাই, আমি সকলোৰে যেন প্ৰাণ আমাৰ একেটাই। কাশ্মীৰ से मद्रास तक, कहते सभी हम एक है, आवाज दो हम एक है। কাশ্মীৰৰ পৰা মাদ্ৰাজলৈকে, অৰ্থাৎ ইয়াত কি কৈছে যে পূবৰ পৰা পশ্চিমলৈকে, উত্তৰৰ পৰা দক্ষিণলৈকে সকলোবিলাক আমি এক আৰু সকলোৱে আমি একতাৰ দৰে বান্ধ খাই আছোঁ, সকলোৱে আমি ভাতৃত্বৰ প্ৰেমেৰে বান্ধ খাই আছোঁ। সেয়েহে কৈছে যে আৱাজ দো হাম এক হে, যে সকলোৰে আমি জয়ধ্বনি দিওঁ যে আমি সকলো এক। কবিতাটো আমাৰ এইখিনিয়ে, তাৰ সাৰমৰ্ম। তোমালোকে কবিতাটো পাঠ কৰিবা, পাঠ কৰি মোলৈ অডিঅ' পঠিয়াবা।